নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লে যিসকল শিক্ষাৰ্থীয়ে এমএসসি স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰি ৰাখিছে তেখেতলোকে নিশ্চয় ভাবি আছে চাগে যে এমএসসি স্কলাৰশ্বিপটো কেতিয়া দিয়া হ'ব বা কেতিয়া পাব যে এমএসসি স্কলাৰশ্বিপ মেট্ৰিক পাছ কৰা আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰা সকলে এপ্লাই কৰিব পাৰে এতিয়া কথাটো হ'ল এই স্কলাৰশ্বিপৰ টকাটো কেতিয়া দিয়া হ'ব সেইটো কথা কোৱাৰ আগতে আপোনালোকক মই এটা বস্তু দেখাব বিচাৰিছো ইয়াতে মই ৰিসেন্টলি এটা বস্তু নটিচ কৰিছো এমএসসিৰ যোনটো অফিচিয়েল পৰ্টেল হয় তাতে মই ভিজিট কৰিছিলো ইয়াতে আপোনালোকে চাব পাৰিব মই এমএসসিৰ অফিচিয়েল পৰ্টেলত ভিজিট কৰি আছো দেখা পাইছে স্কলাৰশ্বিপ পৰ্টেল ফৰ ষ্টুডেণ্ট অফ মিছিং অট'নমাছ কাউন্সিল এৰিয়া ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে ওপৰত আপোনালোকে দেখা পাইছে এটা বস্তু এপ্লিকেশ্যন ফৰ এমএসসি স্কলাৰশ্বিপ 2026 আৰ ওপেন লাষ্ট ডেট 25 জুন 2026 দেখা পাইছে 5 বজালৈকে দিয়া আছে বুলি কৈছে চাওক এতিয়া জুন জুলাই আগষ্ট মাহ চলি আছে আগষ্ট মাহ কমপ্লিট হ'ব লৈছে ইয়াতে আপোনালোকে দেখা পাইছে ষ্টাৰ্ট এপ্লিকেশ্যন চাওক ইয়াত ক্লিক কৰিলে আপোনালোকে এতিয়াও এপ্লাই কৰিব পৰা অৱস্থা হৈ আছে চাওক মোৰ মতে এই পৰ্টেলটো তেখেতলোকে দিয়া লাষ্ট ডেটটো যোৱাৰ লগে লগে এপ্লিকেশ্যন ইজ ক্লোজ ডাইৰেক্ট দি দিব লাগে ঠিক আছে এই বস্তুটো চাই মোৰ এটা ডাউট লাগিলে যে সঁচাকে এমএসসি স্কলাৰশ্বিপটো দিব বিচাৰিছে নে ষ্টুডেণ্টক চ' মই কি কৰিলো এমএসসি যি অফিচিয়েল যোনটো ইমেইল আইডি তাতে মই এটা মেইল কৰিলো আপোনালোকে ইয়াতে এমএসসিৰ অফিচিয়েল মেইলটো দেখা পাইছে ঠিক আছে ইয়াতে মই ক্লিক কৰি দিছো আপোনালোকে ডাইৰেক্ট দেখাই পাই যাব মই আপোনালোকক জিমেইলত লৈ যাম মই এটা মেইল কৰিলো ঠিক আছে এমএসসিৰ এটা মেইল আপোনালোকে ইয়াতে দেখা পাই যাব ইয়াতে আপোনালোকে দেখা পাইছে মিছিং অট'নমাছ কাউন্সিলৰ এটা মেইল মোৰ ওচৰত আছে ইনবক্সত ঠিক আছে মই এমএসসিক এটা মেইল কৰিছিলো আপোনালোকে ইয়াতে মেইলটো চাব পাৰিব এটা মেইল কৰিছিলো আপোনালোকে দেখা পাইছে মই এইটো যোনটো স্ক্ৰীনশ্বটটো মই লৈছো লাষ্ট ডেটটো যোৱাৰ পাছত যে ফিল আপ কৰিব পৰা হৈ আছে সেইটো মই দেখুৱাবৰ কাৰণে এটা স্ক্ৰীনশ্বট লৈছিলো আৰু আপোনালোকক মই পঢ়ি শুনাই দিছো মই কি বুলি মেছেজটো কৰিছো ডিয়াৰ ছাৰ উইথ ডিউ ৰেছপেক্ট আই ৱান্ট টু ইনফৰ্ম ইউ ডেট your notification regarding Tabotite Shikshajyoti scheme last date was passed, but still your registration process is working. You are really going to give the scholarship, or is this an election campaigning or Bhekubaona বুলি মই দিছো please reply I am waiting. ঠিক আছে এনেকৈ দিয়াৰ পাছতে তেখেতলোকে মই কেতিয়া দিলো মেছেজটো 20 তাৰিখে মেবি দিছিলো চাগে সো 19 তাৰিখে দিছিলো 19 আগষ্ট তাৰিখে আৰু তেখেতলোকে ৰিপ্লাই কৰিছে 21 আগষ্ট তাৰিখে ঠিক আছে মোৰ নামটো ইয়াতে মেনশ্যন কৰিছে Please share your application details. We are sharing you the details soon. ঠিক আছে তাৰ পাছতে মই এপ্লিকেশ্যন ডিটেইলছটো তেখেতলোকক শ্বেয়াৰ কৰিলো ঠিক আছে মই এই পিডিএফ ফাইলটো তেখেতলোকক পঠিয়াই দিলো এপ্লিকেশ্যনৰ যোন ডিটেইলছটো মই শ্বেয়াৰ কৰি দিলো তাৰ পাছত তেখেতলোকে কি বুলি ৰিপ্লাই কৰিছে আপোনালোকে চাব পাৰিব ইয়াতে ডিয়াৰ তুলন স্পেলিংটো ভুলকে লিখিছে Your application has already been approved and the proceed. You will be contacted by concerned representative of your locality. Keep faith in the system. Wishing you a bright future. ঠিক আছে এনেকৈ ৰিপ্লাই কৰিছে আপোনালোকৰ যদি ডাউট লাগিছে যে এই এমএসসিৰ স্কলাৰশ্বিপটো দিবনে নাই তেন্তে আপোনালোকে মোৰ দৰে মেইল কৰিব পাৰে ঠিক আছে আপোনালোকৰ এপ্লিকেশ্যন ডিটেইলছটো দি আপোনালোকে মেইল কৰি চাব পাৰে যদি আপোনালোকৰ কিবা কাৰণৰ ৰিজেক্ট হৈ গৈছে তেন্তে আপোনালোকক নিশ্চয় তেখেতলোকে কনফাৰ্ম কৰি দিব যে আপোনালোকৰ ফৰ্মটো আমুক কাৰণৰ বাবে ৰিজেক্ট হৈছে বা এপ্ৰুভ হৈছে বুলি চ' এয়াই আছিল আৰু তেখেতলোকে একজেক্ট ডেটটো মেনশ্যন কৰি দিয়া নাই কেতিয়া দিব স্কলাৰশ্বিপটো কিন্তু অতি শীঘ্ৰে দিব কাৰণ ইলেকশ্যন আহি আছে এমএসসি ইলেকশ্যনৰ আগে দিয়া সম্ভাৱনা বহুত আছে চ' তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই নতুন আপডেট আহে আপোনালোকৰ বাবে পোন প্ৰথমে ভিডিঅ' আনিম তেন্তে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম মিচিং ৰেগাম ইৰৈ